অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট গল্পকাৰ, উপন্যাসিক, কবি, নাট্যকাৰ, জীৱনী লেখক, প্ৰবন্ধকাৰ আৰু ভ্ৰমণ কাহিনী ৰচয়িতা সৈয়দ আব্দুল মালিকে প্ৰায় ২০০০ৰো অধিক গল্প লিখি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁক অসমীয়া আধুনিক গল্প সাহিত্যৰ ধাৰাটোৰ প্ৰৱৰ্তক বুলিও কোৱা হয়। তেওঁৰ গল্প সংকলন ২৫খনৰো অধিক। তাৰোপৰি তেওঁ প্ৰায় ৬০খন উপন্যাস, ৫খন কবিতা সংকলন, ৩খন শিশু সাহিত্য আৰু ২০খন মঞ্চ অনাতাঁৰ নাট, অনুবাদ গ্ৰন্থ, ব্যংগ ৰচনা আৰু অসংখ্য প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। অঘৰী আত্মা কাহিনীৰ বাবে ১৯৭২ চনত মালিকদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ইয়াৰ লগতে শংকৰদেৱ বঁটা লাভ কৰিছিল। উল্লেখনীয় যে ভাৰত চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী তথা পদ্মভূষণ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। অসমীয়া ভাষাৰ উপৰিও বাংলা, ফাৰ্চী, হিন্দী, উৰ্দু আৰু ইংৰাজী ভাষাত থকা মালিকৰ ব্যুৎপত্তি প্ৰশংসনীয়।